Hello students, আজি আমি ডিসকাস কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ পারমুটেশন এন্ড কম্বিনেশন চ্যাপ্টাৰটোৰ এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 6ৰ পৰা ইয়াৰে আগৰ কোৱেশ্চনখিনি মই ইয়াৰে আগৰ ভিডিঅ'টোত ডিসকাস কৰিছিলোঁ জনে জনে সেই ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো চাই ল'লে হ'ল তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 6ৰ এই ভিডিঅ'টো চালে হ'ল এটা কোৱেশ্চন নম্বৰ 6ত কি আছিল চাবা without repeating any digit how many 3 digit number can be formed with the odd digit হয়তো ভিডিঅ'ত চাওঁতে অলপ অস্পষ্ট হ'ব পাৰে তোমালোকে বুকখন উলাই ল'বা পেজ নাম্বাৰ 222 নম্বৰ পেজৰ কোৱেশ্চন নম্বৰ 6 যে কি কৈছে যে আমি তিনিটা ডিজিটৰ আমি অড নাম্বাৰ কিমানটা ফৰ্ম কৰিব পাৰিম ঠিক আছে আমি অড ডিজিটখিনিৰ পৰা গতিকে আমাৰ অড ডিজিট আমাৰ কি আছে অড ডিজিটছবিলাক হৈছে আমাৰ যদি আমি ষ্টাৰ্ট কৰোঁ 3 5 7 তাৰপিছত আমাৰ 9 সৰি ইফালে 1 টো ৰৈ গৈছে 1 তো টোটেল কেইটা ডিজিট আছে 5 গতিকে টোটেল নাম্বাৰক আমি কেইটা ডিজিট ফৰ্ম কৰিব পাৰিম 5p3 গতিকে তিনিটা আছে ইয়াৰে পৰা আমি অড ডিজিট ফৰ্ম কৰিব লাগিব গতিকে কিমানটা হ'ব কেইটা ডিজিটৰ অড ডিজিট 3 ডিজিটৰ গতিকে এনসাৰটো হ'ব আমাৰ 5p3 বুজিছা নহয় সবে এবাৰ কোৱেশ্চন নম্বৰ 7 কি দি আছে হাউ মেনি ডিফাৰেন্ট ৱৰ্ডছ with or without meaning can be formed by the letter of the word Monday Monday beginning with a not ending with y তো আমাৰ begin হ'ব কিহেৰে y ৰে সৰি a ৰে আৰু কিন্তু ending to y হ'ব নোৱাৰে তো আমি ইয়াতে দুটা প্ৰসেছত ম্যাথছ লিখি লম চাবা যিহেতু স্টাৰ্টিং হ'ব আমাৰ কিহেৰে a ৰে আৰু এন্ডিং কিহৰ হ'ব নোৱাৰে y ৰে যেহেতু এই প্লেসটো আমাৰ ফিক্সড গতিকে আমাৰ বাকি প্লেস কেইটা আছে 5টা প্লেস আছে আচ্ছা ইয়াৰে এই প্লেসটোত আমাৰ কি কৈছে y বহিব নোৱাৰে যেহেতু ইয়াতে y বহিব নোৱাৰে তেনেহলি m2 আৰু যদি y2 বাদ দিও তেনেহলি এই প্লেসটো আমাৰ কিমানটা প্লেসেৰে ফিল আপ কৰিব পৰা যাব তো 4 হল নেক্সট এই প্লেসটোৰ কাৰণে এই চাৰিটাৰ কোনোবা এটা ইয়াত বহিল তো থাকিল কেইটা তিনিটা তো তিনিটা আছে এতিয়া কিন্তু এই প্লেসটো আমাৰ y ৰ কাৰণে ওপেন গতিকে y আহি লগ হল তো কেইটা হল টোটেল 4 নেক্সট এই চাৰিটাৰ পৰা এটা কমি ইয়াতে কিমান হ'ব 3 নেক্সট 2 1 তো মাল্টিপ্লাই কৰো যদি 4 * 4 * 3 * 2 * 1 16 48 * 2 96 ওয়েস সেকেন্ড মেথডটো তলত চাবা সেকেন্ড মেথডটোত কি আছে যে আমাৰ এতে টোটেল কেইটা লেটাৰ আছে 6টা লেটাৰ আছে গতিকে যেহেতু ফার্স্ট প্লেসটোত m ফিক্সড আছে সরি a টো আমাৰ ফিক্সড আছে গতিকে বাকি কেইটা প্লেস আছে 5টা প্লেস গতিকে 5টা প্লেস আমি কিমান ধৰণে ফিল আপ কৰিব পাৰিম ফেক্টৰিয়েল 5 উইথ ঠিক আছে বুজিছা এতিয়া কথাটো হল যেহেতু লাষ্টৰ প্লেসটোত y আহিব নোৱাৰে মানে এই প্লেসটোত যেহেতু y ৰ কাৰণে ৰেষ্ট্ৰিকশন আছে গতিকে তেনেহলে আমাৰ টোটেল 4টা হয় কিন্তু আমি কি কৰিম ইয়াতে যে আমি ধৰি ললো কি যে লাষ্টৰ প্লেসটোত আমাক y ফিক্স কৰিম যে y ফিক্স আছে গতিকে এটা y থাকিব একচুয়ালি কোৱেশ্চন হৈছে y নাথাকে তো আমি y থাকে বুলি ধৰি ললো যেতিয়া y টো থাকিব বুলি ধৰি ললো তেনেহলে বাকি কেইটা প্লেস আমাৰ ফিল আপ কৰিব লগা থাকিল 4টা প্লেস গতিকে আমাৰ বাকি 4টা প্লেস কিমান ধৰণে ফিল আপ কৰিব পাৰিম ফেক্টৰিয়েল 4 এতিয়া আমাক সুধিছিল কি যে লাষ্টৰ প্লেসটোত y থাকিব নোৱাৰে আৰু ষ্টাৰ্টিংত আমাৰ কি থাকিব লাগিব a থাকিব লাগিব কিন্তু আমি ললো কি যে ষ্টাৰ্টিংৰ প্লেসটোত a টো আছে আৰু লাষ্টৰ প্লেসটোতো y আছে গতিকে আমাৰ টোটেল কেইটা প্লেস থাকিল ফিল কৰিব 4টা প্লেস থাকিল মানে এই মাজৰ 4টা প্লেস তে এই 4টা প্লেসক মই ললো কি ফেক্টৰিয়েল 4 তো কোৱেশ্চনত সুধিছিল y নাথাকে গতিকে আমাৰ এনসাৰটো কি হ'ব ফেক্টৰিয়েল 5 মাইনাস ফেক্টৰিয়েল 4 তো ফেক্টৰিয়েল 5 মানে 120 ফেক্টৰিয়েল 4 মানে হল আমাৰ 24 তো 120 minus 24 96 ওয়েস বুজিছা সবে এতিয়া আহিল আমাৰ কোৱেশ্চন নম্বৰ 8 এতিয়া দিছে ইন হাউ মেনি ওয়েজ 5 boys and 6 girls can be seated in a long bench so that each boy will sit between two girls তো টোটেল আছিল আমাৰ 5 boys আৰু 6 girl তো 5 boys আৰু 6 girl টোটেল কিমান হল 11 গতিকে প্লেস আছে টোটেল কিমান 11 1 2 3 4 5 6 7 8 9 10 11 তো আমাৰ গাৰ্লছ খিনি বহি ললে জি জি জি
জি জি জি তো 6টা ছোৱালী কিমান ধৰণে বহিব পাৰিব ফেক্টৰিয়েল 6 তো ইহঁতৰ মাজত কি বুলি কৈছে এটা এটা ল'ৰা বহিব লাগিব গতিকে প্লেচ কেইটা আছে 1 2 3 4 5 গতিকে 5টা প্লেচত 5টা ল'ৰা কিমান ধৰণে বহিব পাৰিব ফেক্টৰিয়েল 5 গতিকে ফেক্টৰিয়েল 6 আৰু ফেক্টৰিয়েল 5 মাল্টিপ্লাই কৰি যেটো আহিব হেতু হ'ব আমাৰ কি এনসার তো ফেক্টৰিয়েল 6 আৰু ফেক্টৰিয়েল 5 ৰ ভ্যালুটো তোমালোকে ওলাই লবা কি হয় চাবা এতিয়া নেক্সট কোৱেশ্চন নম্বৰ আছে 9 Question number 9. How many words can be formed with the letter of the word pencil beginning with C? So word to লিখি ললো P E N C I L. Total কেইটা letter আছে 6. তো আমাৰ 6 টা প্লেস আমি লিখি ললো 2 3 4 5 6. যেহেতু কি কৈছে beginning with C গটিকে এই প্লেসটো C ৰে ফিল আপ হ'ব লাগিব গটে এই সিটটো C ৰ কাৰণে ফিক্সড তো বাকি কেইটা প্লেস আছে 5টা প্লেস গটে 6 বাদ দিয়াৰ লগে লগে আমাৰ কেইটা থাকিল 1 2 3 4 5 গটিকে 5টা প্লেস 5টা লেটাৰৰ পৰা কিমান ধৰণে ফিল আপ কৰিব পাৰিম গটে 5 P 5 ওয়েস এটো হল আমাৰ এনসার ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 How many ways the letter of the word rubber can be arranged? R U B E R. তো এটা টোটাল লেটার কেইটা 1 2 3 4 5 6 তো লিখিলো ফ্যাক্টৰিয়েল 6 কিন্তু ইয়াতে R দুটা আছে আৰু B দুটা আছে গটিকে তোমাৰ এই দুটা আৰক এৰেঞ্জ কৰতে ইফালে আহা R2 ইফালে যোৱা R2 এই দুটা আৰক এক্সচেঞ্জ কৰিলে আমাৰ একো লাভ নাই কাৰণ দুটা একে আছে এই দুটা বিকো যদি তুমি এক্সচেঞ্জ কৰা এই বিটুক সাপোজ ইফালে বলা এই বিটুক ইফালে এবাৰ এসএম বিটুক ইফালে এই বিটুক যদি ইফালে বহা তেনেহলে কোনো লাভ নাই ঠিক আছে তো রিপিট কেইটা হৈ আছে R দুটা আছে ডিভাইডেড বাই ফ্যাক্টৰিয়েল 2 B কেইটা আছে দুটা আছে ফ্যাক্টৰিয়েল 2 গটিকে কিমান হ'ব ফ্যাক্টৰিয়েল 6 ডিভাইডেড বাই ফ্যাক্টৰিয়েল 2 ইনটু ফ্যাক্টৰিয়েল 2 6 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 ফ্যাক্টৰিয়েল 2 মানে 2 2 2 2 2 ক্যান্সেল 2 ৰে এতে 3 তো আমাৰ কিমান আহিব 3 ইনটু 4 12 12 ইনটু 3 36 এতিয়া মই ইয়াতে কি কলো যে দুটা বি আছে আৰু দুটা আৰ থাকাৰ কাৰণে ফ্যাক্টৰিয়েল 2 ৰে ডিভাইড কৰিছো যেনেকৈ চাবা এই এতে এ কেইটা আছে দুটা আছে এই এ দুটাক তোমাক মই এৰেঞ্জ কৰিব কলো তেতিয়া এৰেঞ্জ কৰিব কোৱাৰ লগে লগে আমাৰ কিমান হ'ব দুটা লেটাৰ আছে কাৰণে দুটা ফ্যাক্টৰিয়েল 2 তো ফ্যাক্টৰিয়েল 2 কৰালে যদি মই সাপোজ ডিভাইড দিও তেনেহলে কিমান হ'ব 2 এটা এ লিখা বা আৰু এটু এক ইফালে এই এটুক পিছফালে লিখতে তোমাৰ আৰু কি পালা এ পালা ইয়াৰ কিবা মিনিং হল জানো এই দুটা কি হৈ আছে সেম আছে সেই কাৰণে যেহেতু ৰিপিট হৈ আছে গতে আমি ফ্যাক্টৰিয়েল 2 ৰে ডিভাইড কৰিম এনসার আহিল 1 কিন্তু যদি এ বি থাকিল হয় তেতিয়া আমি কি লিখিলো হয় এতে যেহেতু এ আৰু বি দুটা ডিফারেন্ট লেটাৰ গতিকে আমি লিখো ফ্যাক্টৰিয়েল 2 গতিকে 2 কাৰণ এ বি বি এ এটা তোমালোকে বুজি পাইছা কিহৰ কাৰণে আমি ইয়াতে ডিভাইড কৰো ৰিজন হৈছে এইটোই Next 11 number question to Saba. How many words not ending with W can be formed with the letters of the word flower? গটিকে F L O W E R. ইয়াতে কি কৈছে যে ফ্লাৱাৰৰ ক্ষেত্ৰত কি কৈছে আমাৰ লাষ্টত আমাৰ not ending with W গটিকে এন্ডিংত কি থাকিব নোৱাৰে W থাকিব নোৱাৰে তো টোটাল লেটাৰ আছে 6 1 2 3 4 5 6 যেহেতু ইয়াতে W বহিব নোৱাৰে তো ৰেষ্ট্ৰিকশন কোনটো প্লেছত আছে লাষ্ট প্লেসটোত আছে গটিকে ইয়াত W বহিব নোৱাৰে কাৰণে W আউট কৰি দিলো থাকিল কেইটা থাকিল 5 তো ইয়াতে লিখিলো 5 তো এই প্লেসটো আমি 5 ওয়েজত আমি ফিল আপ কৰিব পাৰো তো পাঁচটা লেটাৰৰ পৰা কোনোবা এটা ইয়াতে বহিল থাকিল কেইটা চাৰিটা এটা চাৰিটা থাকিল W তো ইয়াতে বহিব পৰা নাছিল কিন্তু এই প্লেসটোত তো W বহিব পাৰিব তো W আহিল তো টোটাল কেইটা হল পাঁচটা নেক্সট ইবাৰ কিমান হ'ব 4 Next 3, 2, 1. So multiply kora 5 into 5 into 4 into 3 into 2 into 1. কিমান হ'ব এটো তো মাল্টিপ্লাই যদি কৰো আমাৰ দেখা পাম 5 5 যা 25 25 into 4 100 100 into 300 300 into 600 ওয়েস এই এটা মেথড আৰু এটা মেথড আছিল হেতু কি কৈছিলো যে সাপোজ নেক্সট মেথডটো চাবা দুটা মেথড আছে নেক্সট মেথডত চাবা এটা ফ্লাৱাৰ আছে
যদি কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে প্লাছ ফ্লাৱাৰৰ প্ৰত্যেকটো লেটাৰে বেলেগ বেলেগ ডিফাৰেণ্ট গতিকে ফ্লাৱাৰত থকা যিখিনি আমাৰ লেটাৰ সেই লেটাৰখিনিক লৈ আমি টোটেল ফেক্টৰিয়েল 6 ৱেজত আমি এৰেঞ্জ কৰিব পাৰোঁ গোটেইখিনি এতিয়া যদি ইহঁতে কৈছে কি লাষ্টত আমাৰ কোনে থাকিব নোৱাৰে যে লাষ্টত আমাৰ ডাব্লিউ থাকিব নোৱাৰে এই প্লেচটোত ডাব্লিউ থাকিব নোৱাৰে কিন্তু আমি এটা কাম কৰোঁ উল্টাকৈ গুচি যাওঁ যে এই প্লেচটোত আমাৰ ডাব্লিউৱে থাকিব যে কি ক'লোঁ এই প্লেচটোত আমাৰ ডাব্লিউ থাকিব যিহেতু ডাব্লিউ থাকে এই প্লেচটোত কোনেও আহিব নোৱাৰে তো ডাব্লিউৰ কাৰণে এই প্লেচটো ৰিজাৰ্ভ তো থাকিল কেইটা প্লেচ 5টা প্লেচ তেনেহ'লে এই প্লেচটো ডাব্লিউৰ কাৰণে ৰিজাৰ্ভ ৰাখিলে এই টোটেল কেইটা প্লেচ হ'ল ফেক্টৰিয়েল 5 এতিয়া কথাটো আমাৰ কুৱেশ্যনত কি কৈছিল যে লাষ্টৰ প্লেচটোত ডাব্লিউ থাকিব নোৱাৰে গতিকে আমাৰ ফেক্টৰিয়েল 6ৰ পৰা আমি ফেক্টৰিয়েল 5 মাইনাছ কৰি দিম মাইনাছ কৰিলে ফেক্টৰিয়েল 6 মানে কিমান 720 ফেক্টৰিয়েল 5 120 তো 720 minus 120 equals 600 ways. Next question number 12. How many ways 5 towels can be put into 4 boxes? তো আমাৰ হাতত টাৱেল কেইখন আছে 5খন টাৱেল বক্স কেইটা আছে 4টা 1 2 3 4 তো এতিয়া ফাৰ্ষ্ট টাৱেলখনৰ কাৰণে আমাৰ কেইটা অপশ্যন আছে 4টা সেকেন্ড টাৱেলখন থৰ কাৰণে আমাৰ কেইটা আছে 4টা থাৰ্ডখনৰ কাৰণে কিমান 4 নাম্বাৰ 4খনৰ কাৰণে 4 আৰু 5 নাম্বাৰ টাৱেলৰ কাৰণে আমাৰ কিমান আছে 4 গতিকে আমাৰ কেইটা 4 4 to the power 5 4 to the power 5 equal 1024 ways এতিয়া ইয়াৰ লজিকটো কেনেকৈ চাবা তো বক্স আমাৰ কেইটা 4টা আছে এতিয়া এটা বক্সত আমাৰ এখন টাৱেল থব পাৰে বুলি হেতু কোনো কথা নাই আমি এটা বক্সত এখন দুখন কেপাসিটি যিমান আছে গোটেইখন টাৱেল থব পাৰিম গতিকে ফাৰ্ষ্ট টাৱেলখন যেতিয়া আমি বাহিৰৰ পৰা ভিতৰত বক্সত থব লৈ আহিলো তেতিয়া সাপোজ আমাৰ হাতত 4টা বক্স আছে তো আমাৰ নিজৰ ইচ্ছা আমি এইটো বক্স যিকোনো এটা বক্সত থব পাৰো গতিকে ফাৰ্ষ্ট টাৱেলখনৰ কাৰণে আমাৰ হাতত অপচন 4টা 2 নম্বৰ টুৰ কাৰণেও 4টা গোটেইকেইটা টাৱেলৰ কাৰণে আমাৰ 4 * 4 * 4 গতিকে কিমান 4 to the power 5 equal 1024 ways Question number 13 How many words can be formed with the letter of the words committee এই number 13 number question to আমাৰ similar k number question to লগত আমাৰ এতে এইমাত্ৰ কৰিছিল যত ডাবল লেটাৰ আছিল question number আমাৰ 10 ৰ লগত সেম আছে ইয়াতে আমাৰ c এটা আছে কিন্তু আমাৰ m দুটা আছে t দুটা আছে e দুটা আছে গতে টোটাল নাম্বাৰ অফ লেটাৰ্স ফেক্টৰিয়েল হ'ব ডিভাইডেড বাই ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 Number 14 How many ways 10 heads of different colors can be put on the heads of 10 boys sitting in a row so that the red and the black color heads can never be put on the heads of any two adjacent boys তো আমাৰ তো টোটাল 10টা আমাৰ টুপি আছে বিভিন্ন কালাৰৰ কিন্তু ইয়াতে কন্ডিশনটো কি কৈছে যে ৰেড কালাৰ আৰু ব্ল্যাক কালাৰৰ যি দুটা টুপি আছে সেই দুটা টুপিৰ কালাৰৰ সেম কালাৰৰ এই দুটা টুপি অসৰা অসৰিকৈ থাকিব নোৱাৰে এটা 10টা টুপি 10টা লৰাৰ তাতে আমাৰ ফেক্টৰিয়েল 10 ৱেজত আমি এৰেঞ্জ কৰিব পাৰিম ঠিক আছে কিন্তু এটা কথা হ'ল ইয়াতে যদি আমাৰ ৰেড আৰু ব্ল্যাক কালাৰটো একেলগে থাকিব নোৱাৰা বুলি কৈছে গতিকে ডাইৰেক্ট মেথছটো আমি যাব নোৱাৰো কি কৰিম আমি এটা কাম কৰো সো 10টা কালাৰ আছিল 1 2 3 4 5 6 7 8 9 10 তো সাপোজ এই রেড আৰু আমাৰ কি কালাৰ আছিল যে ব্ল্যাক কালাৰ এই ৰেড আৰু ব্ল্যাক কালাৰ হেডটোটা আমি এটা কৰি ললো যে যতে যাব ৰেড আৰু ব্ল্যাক কালাৰটো অসৰা অসৰি হৈ যাব তো তেতিয়া আমাৰ কিমানটা হেডছ হৈ যাব আমাৰ 1 2 3 4 5 6 7 8 এই দুটাক আমি এটা কৰি ললে কিমান হ'ল 9 ফেক্টৰিয়েল 9 কিন্তু ৰেড আৰু ব্ল্যাক কালাৰৰ যি দুটা টুপি আছিল এই টুপি দুটা ইহতৰ মাজত এক্সচেঞ্জ হ'ব পাৰে কেতিয়াবা ব্ল্যাক ইফালে কেতিয়াবা ৰেড ইফালে তেনেহলে আমাৰ এটো কিমান হ'ব ফেক্টৰিয়েল 2 এতিয়া কোনো ৰেষ্ট্ৰিকশন নোহাকৈ আমাৰ আছিল ফেক্টৰিয়েল 10 কিন্তু ৰেড আৰু ব্ল্যাকক যদি এটা কৰি লওঁ লৈ কেনে যদি আমি এৰেঞ্জ কৰো তেতিয়া না ফেক্টৰিয়েল 9 * ফেক্টৰিয়েল 2 কিন্তু কোৱেশ্চনত কি কৈছিল যে ৰেড কালাৰ আৰু ব্ল্যাক কালাৰ একেলগে থাকিব নোৱাৰে এটো কন্ডিশন আছিল একেলগে থাকিব পাৰে গতিকে কোনো ৰেষ্ট্ৰিকশন নোহাতে কিমান আছিল ফেক্টৰিয়েল 10 তাৰে পৰা আমাৰ ফেক্টৰিয়েল 9 * ফেক্টৰিয়েল 2 টো আমি মাইনাস কৰি দিম তো ফেক্টৰিয়েল 10 মানে আমাৰ কিমান হয় 10 * ফেক্টৰিয়েল 9 কৰো factorial 9 into factorial 2 মানে 2 so factorial 9 common लो 10 minus 2 so 10 minus 2 equal 8 into factorial 9 8 into factorial 9 ways factorial 9 ৰ ভ্যালুটো হলে 8 ৰ লগত মাল্টিপ্লাই কৰি দিলে আমাৰ হৈ যাব তো
14 লৈকে আমাৰ কমপ্লিট নেক্সট আছে কুৱেশ্যন নাম্বাৰ 15 15ত কৈছে ফাইণ্ড দ্য ভেলুজ অফ n তো নাম্বাৰ 1 টো কৰোঁ কি দি আছে 2 * 9pn = 10pn so 2 9pn ক লিখিব পাৰিম ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 9 minus n 10pn ক ফেক্টৰিয়েল 10 ফেক্টৰিয়েল 10 minus 9 so এটো 2 থাকিল ফেক্টৰিয়েল 9 থাকিল 9 minus n so ইয়াতে 9 minus n আছে ইয়াতে 10 minus n আছে তো 9 minus n ক আমি এটা কাম কৰোঁ এটো সেমে থাকক আমাৰ ফেক্টৰিয়েল 9 minus n কিন্তু ফেক্টৰিয়েল 10 ক এটা কাম কৰিব পাৰোঁ 10 into ফেক্টৰিয়েল 9 আৰু ইয়াক কৰিব পাৰিম 10 minus 9 1 কমি যোৱাৰ লগে লগে কিমান হ'ব 10 minus 9 minus 1 9 minus n তো 9 minus n 9 minus n cancel ফেক্টৰিয়েল 9 cancel so এটা হিল 2 10 divided by 10 minus 9 so 2 ৰে cancel কৰিলে এটো কিমান হ'ব 5 ইয়াতে থাকিল 1 cross multiply করতে 10 minus 9 equal 5 so 5 ক ইফালে আনিলো 10 minus 5 n ইফালে গল so answer n equal to 5 ঠিক আছে question number 2 আছে ratio np5 is to np3 equal 2:1 তো factorial আছে মানে ডিভাইড হ'ব সেম process বাকি ক্যালকুলেশন খিনি কৰি চাবা মই নাম্বার 3 টো আৰু কৰি দিছো ইয়াতে দিছে 3 into np4 5 into n minus 1 p4 where n is greater than 4 ঠিক একে ধৰণে কৰো 3 factorial n minus 4 5 factorial n minus 1 n minus 1 minus 4 তো এতিয়া হিল 3 into factorial n minus 4 5 into factorial n minus 1 n minus 5 এতিয়া এটা কাম কৰো factorial n ক লিখিব পাৰিম n into factorial n minus 1 কমিল তো n minus 4 ক মই লিখিব পাৰিম n minus 4 1 কমি যোৱাৰ লগে factorial n minus 5 কিয় কৰিছো কাৰণ ইফালে আমাৰ factorial n minus 1 factorial divided by factorial n minus 5 আছে তো factorial n minus 1 factorial n minus 5 তো ইয়াতে factorial n minus 1 factorial n minus 1 cancel factorial n minus 5 factorial n minus 5 cancel তো ইফালে আহিল 3n by n minus 4 equal 5 cross multiply কৰো 3n 5 into n minus 4 3n 5n minus 4 4 ইফালে আহিল 3n ইফালে গল 5n minus 3n equal 2n so n equal 4/2 equal 2 সবে বুজিছা তো এইখিনিয়ে তোমালোকে 4 নাম্বাৰটো ট্ৰাই কৰি চাবা তো এক্সাৰসাইজ 6.2 আমাৰ ইয়াতে কমপ্লিট নেক্সট আছে আমাৰ ৰেষ্ট্ৰিক্টেড পাৰমিশন নেক্সট ভিডিঅ'ত আমি ইয়াৰ ওপৰত ডিসকাস কৰিম